বৰ্তমান মই চহৰৰ এটা প্ৰতিষ্ঠিত আৰু বৃহৎ কোম্পানীত ভাল পদত কাম কৰি আছোঁ। মোৰ মা-দেউতা এতিয়াও গাঁৱতে থাকে আৰু মই চহৰৰ ঘৰটোত অকলে থাকোঁ। মোৰ জীৱনটো আছিল যথেষ্ট সহজ আৰু শান্তিপূৰ্ণ। দৈনিক অফিচলৈ যোৱা, ঘৰলৈ যোৱা আৰু সপ্তাহৰ শেষত গাঁৱত মা-দেউতাক লগ কৰা। সেইখনেই আছিল মোৰ পৃথিৱী। সেইদিনা ক্লান্ত হৈ অফিচৰ পৰা ওলাই আহি মোৰ চাৰিচকীয়া বাহনখনে ঘৰলৈ ৰাওনা হ'লোঁ। সন্ধিয়া প্ৰায় ৫:৩০ বাজিছিল। চহৰৰ পোহৰবোৰ মাত্ৰ জিলিকিবলৈ আৰম্ভ কৰিছিল। ৰাস্তা কিন্তু ভিৰবোৰ সদায়ৰ দৰে চলি আছিল। লাহে লাহে গাড়ী চলাই এটা ছিগনেলত ৰৈ দিলোঁ। ছিগনেলটো ৰঙা হৈ পৰিছিল। তেতিয়া মোৰ চকু ৰাস্তা পাৰ হৈ যোৱা এগৰাকী যুৱতীৰ ওপৰত পৰিল আৰু মোৰ উশাহটো খন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিল। শাৰী পিন্ধা যুৱতীগৰাকী ইমান ধুনীয়া আছিল যে ছবিৰ পৰা ওলাই আহিছে। তাইৰ মুখত এক অনন্য মনোমোহা, তাইৰ খোজ এক সৰলতা আৰু তাইৰ চকুৰ গভীৰ দুখ আৰু ভয়, যেন তাই নিজৰ হৃদয়ৰ বেদনা লুকুৱাবলৈ চেষ্টা কৰিছে। মই খন্তেক সময় তাইৰ ফালে চাই থাকিলোঁ। তেনেতে হঠাৎ ছিগনেলটো সেউজীয়া হৈ পৰিল আৰু তাই তেতিয়াও ৰাস্তাৰ মাজতে আছিল। তাই আগুৱাই যাবলৈ সময় আছে নেকি চাবলৈ চাই থাকোঁতেই হঠাৎ ট্ৰাক এখন আহি তাইক বিজুলীৰ বেগেৰে খুন্দা মাৰিলে। এই সকলোবোৰ মোৰ চকুৰ সন্মুখতে ঘটিল। মোৰ হৃদয়খন ধপধপাই উঠিবলৈ ধৰিলে। কি হৈছে কোনেও বুজি পোৱা আগতে তাই মাটিত পৰি গৈছিল। এক মুহূৰ্ত নষ্ট নকৰাকৈ মই লগে লগে টানি তাইৰ ওচৰলৈ দৌৰি আহিলোঁ। ওচৰৰ মানুহবোৰক গাড়ী ৰখাবলৈ চিঞৰিলোঁ। তাইৰ মূৰৰ পৰা প্ৰচুৰ তেজ ওলাই আহিছিল। খৰধৰকৈ পকেটৰ পৰা ৰুমাল এখন উলিয়াই তাইৰ মূৰত বান্ধি দিলোঁ। তাই সম্পূৰ্ণ অচেতন হৈ পৰিছিল। কিছুমান মানুহে সহায় কৰিলে আৰু আমি সকলোৱে মিলি তাইৰ যত্ন ল'লোঁ। মই সাৱধানে তাইক মোৰ গাড়ীৰ পিছৰ চিটত শুৱাই দিলোঁ। মোৰ মাতটো কঁপি উঠিছিল। মই সুধিলোঁ, নিকটতম চিকিৎসালয় ক'ত? এজন মানুহে উত্তৰ দিলে, ছাৰ, ২ কিলোমিটাৰ দূৰত। এক ছেকেণ্ডো নষ্ট নকৰাকৈ মই বেগেৰে হস্পিটেল ফালে আগবাঢ়িলোঁ। তাই উশাহ-নিশাহ লেহেমীয়া হোৱাৰ অনুভৱ কৰিব পাৰিলোঁ আৰু এটা অনুভৱ আতংকই মোক আগুৰি ধৰিবলৈ ধৰিলে, যেন তেওঁৰ জীৱনটো মোৰ দায়িত্ব। এইটোৰ সংকট প্ৰতিটো মুহূৰ্ততে যেন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল। ২ কিলোমিটাৰমান পিছত সোঁফালে এখন চিকিৎসালয় দেখা পালোঁ। গাড়ী চলাই পোনে পোনে মূল প্ৰদেশৰ দ্বাৰা গৈ মাত দিলোঁ, কোনোবা আছে নেকি? অনুগ্ৰহ কৰি সহায় কৰক। লগে লগে ৩জন ষ্টাফ মেম্বাৰ দৌৰি ওলাই আহি তাইক তুলি লৈ ভিতৰলৈ লৈ গ'ল। চিকিৎসকে লগে লগে তেওঁক চিকিৎসাৰ বাবে ভিতৰলৈ লৈ যায় আৰু লগে লগে চিটি স্কেন কৰে। মই বাহিৰত থিয় হৈ কঁপি কঁপি ৰৈ থাকিলোঁ। অলপ পিছতে ডাক্তৰ ওলাই আহিল। মোৰ কান্ধত হাতখন ৰাখি ক'লে, চিন্তা নকৰিব, মাত্ৰ মূৰৰ সৰু আঘাত, ভিতৰত গুৰুতৰ একো নাই। অলপ সময় ভিতৰতে তাই চেতনা ঘূৰি আহিব। ডাক্তৰৰ কথা শুনি স্তম্ভিত উশাহ এটা ল'লোঁ। ডাক্তৰে তেতিয়া মোক তাইৰ নাম সুধিলে, কিন্তু মোৰ কোনো উত্তৰ নাছিল। লাজতে গোটেই ঘটনাটো ক'লোঁ। বুজি পোৱাৰ যেন লাগিলে ডাক্তৰে মাত দিলে। ঠিক তেতিয়া ওচৰৰ নাৰ্ছ এগৰাকীয়ে মাত দিলে, ছাৰ, ৰোগীজনৰ চেতনা ঘূৰি আহিছে। মোৰ ওপৰত সকাহ ধুই গ'ল। কৌতূহল জোকাৰণি উঠিল। ডাক্তৰ আৰু মই লগে লগে তাইৰ ৰুমলৈ গ'লোঁ। তাই লাহে লাহে চকু মেলিলে। তাইৰ চকুত তেতিয়াও ভয় ৰৈ আছিল। তাই অস্থিৰ হৈ ইফালে সিফালে চাই কঁপনি মাতেৰে সুধিলে, মই ক'ত আছোঁ? তুমি হস্পিটেলত আছা, ডাক্তৰে শান্তভাৱে ক'লে। আপোনাৰ মূৰত আঘাত হৈছিল, কিন্তু এতিয়া সম্পূৰ্ণ নিৰাপদ। ডাক্তৰৰ কথা শুনি তাই হঠাৎ ভয়তে উঠি বহিল, যেন সেই মুহূৰ্তৰ সকলো ভয়ংকৰ স্মৃতি হৈ উভতি আহে। তাইৰ মুখখন সুখ, আতংক আৰু অসহায়তাৰে ভৰি পৰিছিল। ডাক্তৰে তাইৰ কাষত থিয় হৈ মোৰ ফালে আঙুলিয়াই ক'লে, দুৰ্ঘটনা হোৱাৰ লগে লগে তোমাক ইয়ালৈ লৈ আহিছিল। তাই মোৰ ফালে চালে। তাইৰ চকুত কৃতজ্ঞতাৰ চকুলো এটা ওলাই আহিল আৰু কেইমুহূৰ্তমান পাছত তাই হাত দুখন ভাঁজ কৰি ক'লে, ধন্যবাদ, তুমি মোৰ জীৱন ৰক্ষা কৰিলা। তাই কথা ক'লে। তাইৰ মাতটো দুৰ্বল, কিন্তু আন্তৰিকতা আৰু কৃতজ্ঞতা স্পষ্ট হৈ পৰিল। মই তাইক মৃদুভাৱে ক'লোঁ, চিন্তা নকৰিবা দীপালি, তুমি নিৰাপদ। মই এতিয়া তোমাৰ একো হ'বলৈ নিদিওঁ। ডাক্তৰে তাইৰ নাম সুধিলে। তাই নীৰৱে ভাগৰুৱা মাতেৰে উত্তৰ দিলে, মোৰ নাম দীপালি। ডাক্তৰে কাগজবোৰ চাই ক'লে, দীপালি কোনো গুৰুতৰ আঘাত নাই। ইচ্ছা কৰিলে তাইক ঘৰলৈ লৈ যাব পাৰে বা ইয়াত অলপ সময় জিৰণি ল'বলৈ দিব পাৰে। সি বুজাই দিলে যে তাইক ইতিমধ্যে বেজী দিয়া হৈছিল আৰু দিছিলে। এই ঔষধবোৰ প্ৰেছক্ৰিপশ্যন দিছোঁ আৰু তুমি মোক মাত্ৰ 2 দিন পিছত ড্ৰেছিঙৰ বাবে আনিব লাগিব। ডাক্তৰে মোৰ ফালে চিৰিয়াছলি চাৱনি দেখাই মোৰ অলপ আচু হোৱা যেন লাগিল, কিন্তু হয়তো মই আৰম্ভণিৰ পৰা তেওঁৰ লগত আছিলোঁ, গতিকে তেওঁ মোক দায়ী বুলি ধৰিছিল।
মই এই কথা চিন্তা কৰি মোৰ মনত পাৰ হৈ গ'ল আৰু মই মাত দিলোঁ। তেওঁ সকলো কথা ভালদৰে শুনি ডাক্তৰৰ বিল পৰিশোধ কৰি মই পুনৰ দীপালী কোঠালৈ গ'লোঁ। তাই মনে মনে বহি থাকিল, কিন্তু তাইৰ মুখত গভীৰ দমন কৰা দুখ এটা স্পষ্টকৈ দেখা গ'ল, যেন তাই কোনোবা গভীৰ আঘাতজনক অভিজ্ঞতাৰ আঁতৰাই ৰাখিছে। মই তাইৰ ওচৰলৈ গৈ আলফুলেৰে সুধিলোঁ, দীপালী, বাহিৰলৈ যাব পাৰিবানে? লাহে লাহে উঠিব। তাই অলপ ওচৰলৈ উঠি আহি ক'লে, হয়, ঠিকেই আছে। আমি দুয়ো লাহে লাহে গাড়ীৰ ফালে আগবাঢ়িলোঁ। গাড়ী দুৱাৰখন খুলি ক'লোঁ, তুমি ক'ত থাকা? মই তোমাক ঘৰলৈ লৈ যাম। তোমাৰ ঘৰ ক'ত? কোৱা। মোৰ প্ৰশ্ন শুনি তাই হঠাৎ সম্পূৰ্ণ নিস্তব্ধ হৈ পৰিল। তাই চকু দুটা ফুলি উঠিল। তাই মজিয়ালৈ চাই বহি থাকিল, একো নোকোৱাকৈ। তাইৰ ভিতৰত আত্মগোপন কৰি থকা কিছুমান গভীৰ ক'লা বিষ মই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ। মই অধিক কোমল মাতেৰে কাষ চাপি আহিলোঁ। কি হ'ল? ছিগনেলটোত তোমাৰ ইমান ভয় খোৱা যেন আৰু হেৰাই যোৱা যেন লাগিছিল। কোনো সমস্যা হৈছে নেকি? কোনোবাই তোমাৰ লগত কিবা কৰিলে নেকি? কিন্তু তাই মাত্ৰ কঁপি কঁপি মাতেৰে ক'লে, মোক ইয়াত এৰি দিয়ক, মই যাম। তাইৰ কথা ভাঙি গ'ল। তাইৰ মাতত ভয় আৰু অসহায়তা ইমানেই স্পষ্ট আছিল যে তাই স্পৰ্শ কৰিলেই অনুভৱ কৰিব পৰা গৈছিল। মই কেইমুহূৰ্তমান তাইৰ ফালে চাই থাকিলোঁ আৰু তাৰ পিছত সম্পূৰ্ণৰূপে বুজিলোঁ যে এই ছোৱালীজনী কিবা এটা গুৰুতৰ সংকটৰ মাজেৰে পাৰ হৈ গৈছে। মই কোমল কিন্তু দৃঢ় মাতেৰে ক'লোঁ, দীপালী, এই অৱস্থাত মই তোমাক কেতিয়াও ৰাস্তাত অকলে এৰি থৈ নাযাওঁ। তাৰ পিছত তাইক গাড়ীত উঠাই দিলোঁ আৰু ওচৰতে এখন সৰু কিন্তু পৰিষ্কাৰ হোটেল বিচাৰি পোনে পোনে তাইলৈ গাড়ী চলালোঁ। আমি ভিতৰলৈ গৈ এটা চুকত থকা নিস্তব্ধ টেবুল এখনত বহিলোঁ। মই তাইৰ বাবে গৰম চেণ্ডউইচ এটা অৰ্ডাৰ দিলোঁ আৰু মোৰ বাবে প্লেট এখন আহি পোৱাৰ লগে লগে মই ক'লোঁ, প্ৰথমে অলপ খাওক, ই আপোনাৰ শক্তি দিব। তাই হাতত চেণ্ডউইচ লৈ বহি থাকিল, একো নোখোৱাকৈ। তাই কামোৰ মাৰিলে। কেইছেকেণ্ডমান থমকি ৰ'ল। তাৰ পিছত মোৰ ফালে এনেদৰে চালে যে তাইৰ গমন প্ৰশ্ন আছে। তাইৰ মুখত ভয় ভাঙি যোৱা আৰু একেধৰণৰ ক্ৰোধে মোৰ হৃদয়খন বিন্ধিলে। যেন তাইৰ চকুৰ পৰা বৈ অহা চকুলোবোৰ কেৱল সেই মুহূৰ্ত নহয়, বহুদিন আৰু ৰাতি দমন কৰা বিষ। তাই আধা চেণ্ডউইচ খায় আৰু শান্ত কিন্তু চিন্তিত সুৰত মই ক'লোঁ, দীপালী, সঁচা কথা কোৱা, তোমাৰ কি হৈছে? ঘৰৰ ঠিকনাটো কিয় নোকোৱা? কিয় ইমান ভয় খাইছা? মোৰ বাক্যটো শেষ হোৱা নাছিল। তাইৰ চকুৰ পৰা হঠাৎ চকুলো ওলাই আহিল। তাই কঁপি কঁপি দ্বিধাৰত কৰা মাতেৰে ক'লে, মই ঘৰলৈ যাব নোৱাৰোঁ। তাইৰ মাতটো ইমানেই ভাঙি গৈছিল, তাইৰ প্ৰতিটো শব্দ আঁৰত ইমান কষ্ট লুকাই আছিল, সেয়া স্পষ্ট হৈ পৰিছিল। অলপ সময় তাই মাথো কান্দি থাকিল। মই তাইৰ সন্মুখত মনে মনে বহিলোঁ, তাইক সময় দি, কাৰণ কেতিয়াবা চকু নিজেই আত্মসন্তানৰ দিয়া শব্দ হৈ পৰে। কিছু সময়ৰ পাছত তাই নিজকে সজত কৰি দীঘলকৈ উশাহ এটা লৈ হৃদয়ৰ বিদায়ক কাহিনী ক'বলৈ ধৰিলে। শাহুৰে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে, কাৰণ মই বিধৱা। এই কথা শুনি মোৰ হৃদয় ডুব গ'ল। আজি সময়তো এগৰাকী নাৰীয়ে বিধৱা বুলি এনেকৈ জীয়াই থাকিব লগা হৈছে, বুজিবলৈ টান হৈ পৰিছিল। তাই শান্ত মাতেৰে কথাখিনি আগবঢ়াই লৈ গ'ল। ৩ বছৰ আগতে মোৰ বিয়া হৈছিল। বিকিৰ লগত আমাৰ জীৱনটো বৰ ভালে চলি আছিল। আমি দুয়ো বহুত সুখী আছিলোঁ। আমি সপোন দেখি আছিলোঁ। আমি নিজৰ সৰু পৃথিৱীখন নিৰ্মাণত ব্যস্ত আছিলোঁ। কিন্তু বিয়া ২ বছৰ পিছত বিকি হঠাতে হাৰ্ট এটেক হৈছিল আৰু তাই ডিঙিটো শ্বাসৰোধ হৈ পৰিছিল। তাই চকু পানী মচি কঁপনি মাতেৰে কথাখিনি আগবঢ়াই লৈ গ'ল। আৰু এতিয়া সি নাই। মোৰ গোটেই পৃথিৱীখন ছিন্ন ভিন্ন হৈ গৈছে। মোৰ জীৱনৰ ওপৰত যেন আন্ধাৰ পৰিছে। তাই দীঘলকৈ উশাহ এটা লৈ কথাখিনি আগবঢ়াবলৈ গ'ল। মই মোৰ মাতৃ ককাকৰ ঘৰত ডাঙৰ হৈছোঁ। মোৰ স্বামী যোৱাৰ পিছত মোক কেইদিনমানৰ বাবে নিজৰ ঘৰলৈ লৈ গ'ল। কিন্তু তেওঁলোক দুখীয়া আছিল। মই তেওঁলোকৰ ওপৰত বোজা হ'ব বিচৰা নাছিলোঁ। গতিকে শহুৰৰ ঘৰলৈ উভতি আহিলোঁ। কিন্তু তাক মোক কেতিয়াও পাহৰিব পৰা নাছিল। অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। তাইৰ মাতত গভীৰ ভাঙি যোৱা ভাৱ এটা আহিল। তাই আৰু ক'লে, মোৰ শহুৰে মোৰ লগত সকলো সম্পৰ্ক কাটি পেলালে। মোক বেয়া সংখ্যা বুলি ভাবিছিল। ঘৰৰ কাম কৰি মোক দাসীৰ দৰে ব্যৱহাৰ কৰিছিল। মই দিনে নিশাই নিমাত হৈ আছিলোঁ, কাৰণ মোৰ আৰু কলৈকো যাবলৈ মন নাছিল। কিন্তু তাই অলপ সময় থমকি ৰ'ল। তাইৰ হাত দুখন কঁপি উঠিছিল। তাৰ পিছত শ্লান মাতেৰে তাই ক'লে, এদিন মই ঘৰত অকলে আছিলোঁ আৰু দেউতাই মোক নিজা হাতত চলাবলৈ চেষ্টা কৰিছিল। তাইৰ চকুত আকৌ এবাৰ ভয়ৰ ছাঁ এটা ওলাই পৰিল। তাই তাৰ হাতখন জোৰেৰে চেপি ধৰি কথাখিনি আগবঢ়াই লৈ গ'ল। মই কেনেবাকৈ তাইৰ হাতৰ পৰা হাত সাৰিবলৈ সক্ষম হ'লোঁ আৰু শহুক সকলো কথা ক'লোঁ। কিন্তু সিহঁতে মোক বিশ্বাস কৰা নাছিল।
বৰঞ্চ মোক দোষাৰোপ কৰিলে আৰু সেইদিনা মোক ঘৰৰ পৰা উলিয়াই পঠাই দিলে। কেতিয়াও ঘূৰি নাহিবি বুলি ক'লে। তাই বিষত কান্দি আছিল। তাইৰ মাতটো কঁপি উঠিছিল। আজি ৰাতিপুৱাৰ পৰা মই ৰাস্তাত ঘূৰি ফুৰিছোঁ। মোৰ কলৈকো যাবলৈ মন নাছিল। চাকৰি নাছিল, টকা নাছিল, নিজৰ কোনো নাছিল। ৰাস্তাৰ পাৰ হৈ থাকোঁতে এই কথা ভাব নাছিলোঁ। তাৰপিছত মোৰ এটা দুৰ্ঘটনা হ'ল, তুমি মোক বচালা। তাই সমগ্ৰ কাহিনী শুনি মোৰ মেৰুদণ্ড তললৈ শিহৰিল হৈ পৰিল। ইমান শান্ত আৰু সহজ যেন লগা দীপালীৰ ওপৰত জীৱনে ইমান নিষ্ঠুৰ আঘাত কৰিছে, মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তাইৰ নিসংগতা, তাইৰ আত্মসহায়তা আৰু তাই সহ্য কৰা যন্ত্ৰণাবোৰ প্ৰতিটো শব্দৰে স্পষ্ট হৈ পৰিছিল। মই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ। কেইমুহূৰ্তমান মনে মনে বহি থাকিলোঁ। তাৰপিছত ক্ষীণ মাতেৰে সুধিলোঁ, দীপালী, এতিয়া কি কৰিবা? কলৈ যাবা? তাই একো কোৱা নাছিল। তাইৰ চকুত মাথো নিৰাশাৰ গভীৰ ছাঁ এটাহে দেখা গৈছিল। তাই ক'লে, মই যাম, মোৰ কথা চিন্তা নকৰিবা। কিন্তু তাইৰ ভগ্ন মাতটোৱে স্পষ্টকৈ দেখুৱাইছিল যে তাই সম্পূৰ্ণ অকলশৰীয়া, একেবাৰে ভঙা। মই শান্তভাৱে তাইৰ ফালে চাই ক'লোঁ, দীপালী, তুমি মোৰ ঘৰলৈ আহিবানে? মই অকলে থাকোঁ। মোৰ মা দেউতা গাঁৱত থাকে। কাৰো আমনি নাপাবা আৰু তোমাৰ নিৰাপদ ঠাই থাকিব। অন্ততঃ আজি ৰাতি তুমি শান্তিৰে শুব পাৰিবা। মোৰ কথা শুনিও তাই একো নক'লে। তাইৰ মুখত এটা ভঙা ভয়ংকৰ নিস্তব্ধতা ওলমি আছিল, যেন তাইৰ মনত 100টা প্ৰশ্ন চলি আছে। এই মানুহজনে সঁচাকৈ মোক সহায় কৰিছে নে এইটো কোনো নতুন ভাবুকি? কিন্তু কিছু মুহূৰ্তৰ পিছত তাই অতি নিম্ন, দুৰ্বল মাতেৰে কথা ক'লে, মই কাৰো ওপৰত নিৰ্ভৰ কৰিব নিবিচাৰোঁ। মোক কাৰো অনুগ্ৰহ প্ৰয়োজন নাই। মোক কিছুমান কাম দিব পাৰিলে বৰ ভাল হ'ব। তাইৰ মাতৰ বিষটো নাছিল, দৈনন্দিন জীৱনৰ যুদ্ধৰ পৰা জাল কৰা ঢাল আছিল, যেন তাই পৃথিৱীৰ লগত যুঁজি থাকোঁতে সহায়ৰ গ্ৰহণ কৰিব নোৱাৰিলে। তাইৰ কথাত মই মৃদু হাঁহি এটা মাৰিলোঁ। তাই মেজাজটো লঘু কৰিবলৈ ক'লোঁ, বাহিৰত কি কাম কৰিব? ৰাস্তাৰ দোকান এখনত। তাত আপুনি নিৰাপদ অনুভৱ কৰিবনে? মোৰ ঘৰলৈ আহক, মোৰ ঘৰৰ কামবোৰ কৰক। ৰন্ধা বঢ়া, খোৱা বোৱা, ঘৰ চাফা কৰা, এইটোৱে তোমাৰ আৰু মোৰ দুয়োৰে যত্ন ল'ব। আৰু মই তোমাক ধন দিম। কাকো ভিক্ষা খুজিব নালাগে। কাম কৰিলে দৰমহা পাব। এয়াই সকলো। তাই আকৌ নিমাত হৈ পৰিল। কিন্তু তাইৰ নিস্তব্ধতা অলপ গভীৰ আছিল। তাইৰ চকু স্পষ্টকৈ শুনিবলৈ পাইছিল। তাই ইমান ভাগৰুৱা হৈ পৰিছিল। তাই সম্পূৰ্ণ অকলশৰীয়া আছিল আৰু কোনোবাই তাইক বিশ্বাস কৰিছিল। এই কথাটোৱে তাইৰ বাবে নিশ্চয়তা জোকাৰণি তুলিছিল যদিও ই সান্তনাদায়ক আছিল। তেতিয়ালৈকে আমাৰ চেণ্ডউইচবোৰ শেষ হৈ গৈছিল। কাউণ্টাৰৰ ওচৰলৈ গৈ তাইক ধন দি ক'লোঁ, আহা দীপালী, ঘৰলৈ যাওঁ। অলপ ভাগৰুৱা আৰু দ্বিধাবোধ কৰি তাই লাহে লাহে উঠিল আৰু মোৰ পিছফালে তাই মোৰ লগত ওলাই আহিল। গাড়ীত উঠি আমি এটা শব্দ নোহোৱাকৈ মনে মনে গুচি গ'লোঁ। গাড়ীখনত এক বেলেগ পৰিৱেশ সৃষ্টি হৈছিল। নতুন আত্মবিশ্বাস, নতুন ব্যক্তি, নতুন ঠাই আৰু নতুন অজ্ঞাত ভৱিষ্যত তাইৰ সন্মুখত আছিল। অলপ সময়ৰ ভিতৰতে আমি মোৰ ঘৰ ওচৰ পালোগৈ। গাড়ীখন ৰৈ গ'ল। দীপালীয়ে মোৰ ঘৰ ফালে চালে। তাইৰ মুখত অপৰিসীম আৱশ্যৰ চাৱনি এটা দেখা গ'ল, যেন তাইৰ জীৱনৰ প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ, সুন্দৰকৈ সংগঠিত আৰু সুআলোকিত ঘৰ এটা দেখিছে। তাই মোৰ পিছে পিছে ভিতৰলৈ সোমাই গ'ল। চেণ্ডেলিয়াৰ স্মল লাইট সজ্জা, পৰিষ্কাৰ পৰিচ্ছন্ন, দামী আচবাৰ, ঘৰৰ সকলো নতুন আছিল। তেওঁৰ বাবে বেলেগ আৰু অবিশ্বাস্য। তাই ভাগৰুৱা কিন্তু আচৰিত চকুৰে চাৰিওফালে চালে আৰু ক'লে, ছাৰ, আপোনাৰ ঘৰটো বৰ ডাঙৰ। আপোনাক বৰ ধনী যেন লাগে। মই অলপ হাঁহি মাৰি ক'লোঁ, ধন সম্পত্তি কেৱল টকাৰ কথা নহয়। আৰু তুমি ইয়াত থকা অৰ্থ হ'ল তুমি আলহী নহয়, তুমি নিৰাপদ। সেইটোৱে ডাঙৰ কথা। তাৰপিছত মই তাইক অতিথিশালটো দেখুৱাই ক'লোঁ, আজিৰ পৰা তুমি ইয়াতে থাকিবা। তাই মনে মনে মাত দিলে। তাইৰ মুখৰ ভাৱটো মাথো দেখুৱাইছিল যে তাইৰ হৃদয়খন এতিয়াও কঁপি আছে, কাৰণ তাইৰ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই কোনো স্বাৰ্থপৰ উদ্দেশ্য নোহোৱাকৈ তাইক আশ্ৰয় দিছিল। ৰুমলৈ গৈ তাৰপিছত বুজিলোঁ, দীপালী আৰু কোনো কাপোৰ নাই। মা চহৰলৈ অহা সময়ত শাৰী কেইখনমান ইয়াতে থৈ গৈছিল। ৱাৰ্ডবোৰৰ খুলি সাধাৰণ ধুনীয়া শাৰী এখন আৰু টাৱেল এখন উলিয়াই দীপালী কোঠাত সোমালোঁ। তাই বিচনাত বহি আছিল, ক্লান্ত আৰু চিন্তাত হেৰাই গৈছিল। মই মৃদুভাৱে ক'লোঁ, দীপালী, আৰু তাই চক খাই মূৰ তুলি চালে। হাতত থকা শাৰী আৰু তালখন দেখি প্ৰথমবাৰৰ বাবে তাইৰ মুখখনলৈ সামান্য সকাহ ভাৱ এটা আহিল। মই তাইৰ ওচৰলৈ গ'লোঁ। মই গৈ বহিলোঁ। লওক, এইখন মোৰ মাৰ শাৰী, এইখন টাৱেল। প্ৰথমে ফ্ৰেছ আপ হওক, আপোনাৰ মনটো ভাল লাগিব। মই তাইক বাথৰুমটো দেখুৱালোঁ। তাৰ লাহে লাহে ভিতৰলৈ গ'ল। তাই খোজ কঢ়াটো দ্বিধা, ভয় আৰু এক নিৰ্দিষ্ট সহজতা
লেতেৰা আছিল। অচিনাকি ঘৰটোত এক ভয়ংকৰ উপস্থিতি স্পষ্ট হৈছিল। অলপ পিছত গা ধোৱাৰ পিছত ওলাই আহি নতুন শাৰীখনত তাইক সতেজ সতেজ আৰু বেলেগ দেখা গৈছিল। তাইৰ মুখখন সতেজ আছিল যদিও চকুৰ বিষ, অতীতৰ ঘাঁ চাহবোৰ স্পষ্টকৈ দেখা গৈছিল। ৰাতি 10 বাজিছিল। মই তাইৰ কোঠাত সোমাই তাইক পানী এগিলাচ আগবঢ়াই দিলোঁ। গিলাচটো লৈ তাই মনে মনে মোৰ ফালে চালে। তাইৰ দৃষ্টি স্থিৰ আছিল যদিও সিহঁতৰ ভিতৰত এটা গভীৰ প্ৰশ্ন লুকাই আছিল। যেন তাই নিজকে সুধিলে, এই মানুহজনে মোৰ বাবে ইমান কাম কিয় কৰিছে? মোক কিয় বিশ্বাস কৰিছে? মোক শব্দৰে সুধিবলৈ তাই সাহস নাছিল। তাইৰ চকুত সামান্য সন্দেহ আৰু কৃতজ্ঞতা মিশ্ৰণটো মই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ। মই মৃদুভাৱে ক'লোঁ, এতিয়া জিৰণি লোৱা, ভালকৈ শুই লোৱা। ৰাতিপুৱা ভাল লাগিব। তাৰ পিছত মই মোৰ কোঠালৈ উভতি আহিলোঁ। বিচনাত পৰি মই চিন্তাত হেৰাই গ'লোঁ। এই ধুনীয়া নীৰৱ চেহেৰা ছোৱালীজনী কিয় জীৱনত ইমান দুখ কষ্টৰ সন্মুখীন হ'ব পাৰিলে? তাই কি ভুল কৰিছিল যে ভাগ্যই তাইক ইমান নিষ্ঠুৰ আঘাত কৰিছিল? তাইৰ কান্দোন এতিয়া মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। কেতিয়া টোপনি আহিল গম পোৱা নাছিলোঁ। ৰাতিপুৱা 6 বজাত মোৰ এলাৰ্ম বাজিছিল আৰু মই সাৰ পালোঁ। তাইৰ কাহিনী চাৰবোৰ এতিয়া মোৰ মুখত ৰৈ আছিল। হল ঘৰত সোমাই মই খন্তেক সময়ৰ বাবে নিথৰ হৈ পৰিলোঁ। দীপালীয়ে উঠি ঘৰ চাফা কৰিছিল। তাই মজিয়াখন মচি আছিল। বস্তুবোৰ ক্ৰমান্বয়ে কৰি ৰখা যেন ঘৰহে, আৰু তাই তাৰ প্ৰতিটো বস্তুৱে নিজকে বিচাৰি পাইছিল। মই আচৰিত হৈ সুধিলোঁ, দীপালী, মই তোমাক কি কৰিবলৈ কৈছিলোঁ? তুমি বেমাৰত আছা। তুমি জিৰণি লোৱা উচিত। তাই মোৰ ফালে চালে, কিন্তু আন্তৰিক মাতেৰে তাই ক'লে, হ'ব দিয়ক, একো নহয়, মই ভালেই আছোঁ। ঘৰত থাকিব বিচাৰিলে ঘৰৰ কামবোৰ কৰিবই লাগিব। এই সহজ বাক্যটোৱে মোক অস্থিৰ কৰি তুলিলে, কাৰণ এই কথাবোৰ তাই গোটেই জীৱনটো ধৰি ৰাখিছিল। জিৰণি নামৰ বস্তু এটা তাই কেতিয়াও হোৱা নাছিল। চোফাত বহি বাতৰি কাকতখন খুলিলোঁ, কিন্তু তাইৰ পৰা চকু আঁতৰাব নোৱাৰিলোঁ। তাই গা ধুইছিল। তাইৰ চুলিখিনি তিতি আছিল। তাইৰ শাৰীখন পিঠিত কোমলকৈ পৰি আছিল। সেই সৰলতা তাইক একেবাৰে আচৰিত যেন লাগিছিল। তাইৰ সৌন্দৰ্য নিশ্চিতভাৱে বিকিৰণ কৰিছিল। অলপ পিছত তাই পাকঘৰলৈ সোমাই গ'ল। মই তাইৰ পিছে পিছে গ'লোঁ। মোৰ উপস্থিতিয়ে তাইক অলপ অস্থিৰ কৰি তুলিছিল। তাই মোৰ ফালে চমুকৈ এবাৰ চকু ফুৰালে, যেন সুধিলে, কিয় আহিলা? মই হাঁহি হাঁহি ক'লোঁ, একো নাই, মাত্ৰ ৰখা হৈছে দেখুৱাবলৈ। ঘৰৰ সকলো কথা জনা উচিত। তাৰ পিছত তাইক পাকঘৰৰ সকলো বস্তু দেখুৱাই দিলোঁ। মছলা বাকচবোৰ ক'ত, কোনটো আলমাৰীত বাচন বৰ্তন, গেছ কেনেকৈ অন কৰিব, তেল নিমখ চেনি ক'ত ৰখা হয়। তাই সকলো কথা বৰ মন দি চাই আছিল। তাইৰ মুখখনত ইমানেই আগ্ৰহতা আছিল যেন তেনেকুৱা আছিল। ইমান সুসংগঠিত আৰু সম্পূৰ্ণ পাকঘৰ এটাই তাই নিশ্চয় প্ৰথমবাৰহে দেখিছিল। মই ক'লোঁ, আজি চাহ বনাওঁ, মাত্ৰ প্ৰয়োজনীয় বস্তুবোৰ কওক। তাই মৃদুভাৱে সুধিলে, গাখীৰ ক'ত? গাখীৰ পেকেটটো আকৌ উলিয়াই আনিলোঁ। তাই চাহখিনি তুলি ল'লে। তাইৰ হাতৰ প্ৰতিটো গতিৰে স্পষ্ট হৈ পৰিছিল যে তাই জীৱনত বহুবাৰ চাহ বনাইছে, কিন্তু কাৰ বাবে? যিসকল মানুহৰ বাবে তাই কেতিয়াও শলাগ লোৱা নাছিল। প্ৰথমবাৰৰ বাবে তাই কোনোবা এজনৰ বাবে চাহ বনাইছিল, যিয়ে সঁচাকৈয়ে তাইৰ মংগল বিচাৰিছিল। চাহ ৰেডি হৈ গ'ল। আমি দুয়ো হলঘৰত বহি শান্তিৰে খালোঁ। সাধাৰণ চাহ নাছিল। এতিয়া অচিনাকি সম্পৰ্ক আৰম্ভণি হৈছিল। দুজন মানুহৰ মাজত আস্থা, পতন ৰেখা, আৰু তাইৰ চকুত নিৰাপত্তাৰ নতুন আশা এটা দেখা গৈছিল। অলপ পিছত চাহ খোৱা শেষ হ'ল। মই সুধিলোঁ, এতিয়া কেনে লাগিছে? তাই শান্তৰ মাতেৰে ক'লে, ঠিক আছে, বহুত ভাল। তাৰ পিছত তাই পাকঘৰলৈ উঠি গ'ল। অলপ সময়ৰ ভিতৰতে তাই আমাৰ দুয়োৰে বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰি পেলাইছিল। প্ৰথম কামোৰটোৱে মোক আচৰিত কৰি তুলিলে। তাইৰ হাত দুখন আচৰিত ধৰণৰ সোৱাদ আছিল। আনকি সাধাৰণ চেপেটা চাউল পোলাও ইমান ধুনীয়াকৈ প্ৰস্তুত কৰা হৈছিল যে ঘৰৰ স্নতা কথা মনত পৰি দিছিল। তাৰ পিছত তাই মৰমেৰে আৰু নিখুঁতভাৱে মোৰ অফিচৰ বেগটো পেক কৰিলে। তাইৰ প্ৰতিটো খোজ, লগতে তাইৰ উল্লেখযোগ্য অনুশাসন আৰু ঘৰুৱা কামৰ স্বাভাৱিক দক্ষতা স্পষ্ট হৈ পৰিছিল। বেগটো লৈ যোৱাৰ লগে লগে তাই আলফুলে, ইয়াত তোমাৰ দুপৰীয়া আহাৰ লওক। দুপৰীয়া আহাৰ গ্ৰহণ টিফিন সাজু হৈছে। মই সন্মানেৰে ক'লোঁ, সময়মতে দৰৱ খোৱা, কিবা এটা খাই জিৰণি লোৱা, মই অফিচলৈ যাম। সন্ধিয়া আহিম আৰু হয়, কিবা প্ৰয়োজন হ'লে ইয়াত মোৰ লেণ্ডলাইন আৰু মোৰ মোবাইল নম্বৰ, ফোন কৰিবলৈ কুণ্ঠাবোধ নকৰিবা। তাই সন্মানেৰে মাত দিলে। মনে মনে ঘৰৰ পৰা ওলাই আহোঁতে এবাৰ পিছলৈ ঘূৰি চালোঁ। পৰিষ্কাৰ শাৰী পিন্ধি তাই তিতা চুলিৰে শান্ত মুখখনেৰে তাই দুৱাৰ মুখত থিয় হৈ থাকিল।
সেই মুহূৰ্তত মই প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে ঘৰখনত জীয়াই থকা উষ্ণতা আৰু প্ৰিয়জনৰ লগত থকা প্ৰকৃত অৰ্থ। অফিচ পালোঁ যদিও গোটেই দিনটো মনটো অস্থিৰ হৈ পৰিল। মই একোটা মনোবেশন কৰিব পৰা নাছিলোঁ। চিন্তাবোৰ অনবৰতে দীপালি মনত বিচৰণ কৰি থাকিল। তাইৰ সৰলতা, তাইৰ নিষ্ঠুৰতা মাতটো, তাইৰ মুখৰ সামান্য হাঁহিটো, তাইৰ নিৰস কামবোৰ, এই সকলোবোৰ মোৰ মনত গভীৰভাৱে ৰৈ গ'ল। কাম শেষ কৰি ঘৰলৈ ৰাওনা হ'লোঁ। দুৱাৰখন বন্ধ হৈ আছিল। মই ঘণ্টাটো বজালোঁ। দীপালি দুৱাৰখন মুখত থিয় হৈ থাকিল। তাইৰ মুখৰ সামান্য আদৰণীয় হাঁহিটোৱে মোৰ দিনটোৰ ভাগৰ নিমিষতে নাইকিয়া কৰি পেলালে। সময়ৰ লগে লগে তাই মোৰ বাবে গৰম চাহ বনাই দিলে আৰু অলপ সময়ৰ ভিতৰতে গৰম আহাৰ তৈয়াৰ হ'ল। তাইৰ আচৰণে এতিয়া ঘৰুৱা উষ্ণতা এটা ধৰি ৰাখিছিল। মোৰ ওপৰত থকা স্থিৰতা আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা আস্থা স্পষ্ট আছিল। আমাৰ মাজত সংকোচ দিনক দিনে কমি আহিছিল। দুদিন পিছত দেওবাৰ আহি পালেহি। মই তাইক হস্পিটেললৈ লৈ গ'লোঁ। ডাক্তৰে ড্ৰেছিং সলনি কৰিলে। তাই মোৰ ফালে চাই কৈছিল, আপুনি মোৰ সমৰ্থন পোৱা কাৰণ মই বৰ কৃতজ্ঞ। সেই মুহূৰ্তত তাইৰ চকুত কৃতজ্ঞতা প্ৰতিফলন ঘটিল, লগতে সামান্য ভয় এটাও। হয়তো মোক হেৰুওৱা বা আকৌ অকলশৰীয়া হোৱাৰ চিন্তা। পিছৰ দুসপ্তাহমান অতি আৰাম পাৰ হৈ গ'ল। তাই এতিয়া সম্পূৰ্ণ সুস্থ আৰু ঘৰৰ সকলো কাম কৰি আছিল। তাইৰ প্ৰতিটো কামতে এটা শান্তি আৰু উষ্ণতা আছিল, যিয়ে সঁচাকৈ ঘৰখনক ঘৰ কৰি তুলিছিল। তাইৰ সূক্ষ্ম মাতটো, তাইৰ সহজ হাঁহিটো আৰু তাইৰ মুখৰ ওপৰেৰে বিকিৰণ কৰা আনন্দই লাহে লাহে মোৰ মনত গভীৰ ছাপ পেলাইছিল। এদিন সন্ধিয়া আমি ৰাতি আহাৰ খাই থাকোঁতে তাই হঠাতে সুধিলে, ছাৰ এতিয়াও বিয়া কৰা নাই কিয়? মই হাঁহি এটা মাৰি উত্তৰ দিলোঁ, মোৰ সময়খিনি পঢ়া-শুনা আৰু কামত পাৰ হৈ গ'ল। এতিয়া মোৰ ছোৱালী বিচাৰিবলৈ আৰম্ভ কৰিছোঁ। তাই লাহেকৈ হাঁহি হাঁহি ক'লে, তোমাৰ হৃদয়খন আচৰিত। তুমি নিজৰ ইমান ভাল যত্ন লোৱা। তুমি এগৰাকী ধুনীয়া পত্নী বিচাৰি পাবা। মই বাহিৰৰ পৰা হাঁহিলোঁ, কিন্তু ভিতৰৰ গভীৰতাত সেই সহজ আৰু নিৰ্মল শব্দবোৰ মোৰ হৃদয়খন আৰু বেছিকৈ হৃদয়স্পন্দন কৰিলে, কাৰণ মই তাইক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাইৰ হাঁহি, তাইৰ উপস্থিতি, তাইৰ কোমলতা, তাইৰ হৃদয়, তাইৰ অস্থিৰ, সকলোবোৰ মোৰ হৃদয়ত গভীৰভাৱে শিপাই গৈছিল। সেইদিনা ৰাতিপুৱা কৰ্মস্থলী বন্ধ দিন আছিল। ৰাতিপুৱা হঠাৎ সাৰ পাই খোজ কাঢ়িবলৈ মন গ'ল। শান্তভাৱে বেডৰুমৰ পৰা ওলাই আহিলোঁ আৰু তাৰ পিছত দেখিলোঁ দীপালি বাথৰুমৰ পৰা ওলাই আহিছে। সন্মুখৰ কৰিডৰ। তাই মাত্ৰ গা ধুই শেষ কৰিছিল। মাথো তাইৰ গাত টাৱেল এখন মেৰিয়াই থোৱা আছিল। কিন্তু সেই মুহূৰ্তটো আছিল বা ভুল নাছিল। বিপৰীতে তাইৰ মুহূৰ্তত আছিল এক নিৰ্মল, অবিকৃত সৌন্দৰ্য। তাইৰ তিতা চুলিখিনি কান্ধৰ ওপৰেৰে সিঁচৰিত হৈ আছিল। বেডৰ পৰা পানী টোপালবোৰ লাহে লাহে তললৈ পৰি আছিল। দৃশ্যটো সৰলতা, স্বতঃস্ফূৰ্ত আৰু কোমলতাই অকথিত উজ্জ্বলতা বিকিৰণ কৰিছিল। সেই মুহূৰ্ততে মই নিথৰ হৈ পৰিলোঁ। মই তাইৰ পৰা চকুৰ আঁতৰাব পৰা নাছিলোঁ, কাৰণ তাইক সেই ৰাতিপুৱা পোহৰত ইমান ধুনীয়া দেখা গৈছিল। ছবিৰ দৰে ইমান স্বচ্ছভাৱে নিৰ্দোষী। এক মুহূৰ্তৰ বাবে মই উশাহো ল'ব পৰা নাছিলোঁ। মই কেইমুহূৰ্তমান তাইৰ ফালে চাই থাকিলোঁ আৰু সেই মুহূৰ্ততে বুজিলোঁ যে মোৰ অনুভৱবোৰ শব্দৰ বাহিৰলৈ গৈছে। হঠাৎ তাইৰ চকু মোৰ ওপৰত পৰিল আৰু তাই নিথৰ হৈ পৰিল, ভয় খোৱা চৰাইৰ দৰে, আৰু তাইৰ মুখখন নিথৰ হৈ পৰিল। লগে লগে তাই মূৰটো নমাই দিলে। তাই ঘূৰি আহি টাৱেলখন আৰু টানকৈ খামুচি ধৰি থিয় হয়, যেন নিজকে লুকুৱাবলৈ চেষ্টা কৰিছে। যেন সেই মুহূৰ্ততে তাই নিজৰ ওপৰত লাজ অস্তিত্ব অনুভৱ হৈছিল। বুজিলোঁ। অলপ বেছি সময় তাইৰ ফালে চাই থাকিলোঁ। পৰিস্থিতিটো তাই অবিশ্বাস্যভাৱে কঠিন হৈ পৰিছিল। ভুলটো বুজি পাই লগে লগে ঘূৰি আহিলোঁ। একো নোকোৱাকৈ মোৰ ৰুমলৈ গৈ দুৱাৰখন মৃদুভাৱে বন্ধ কৰি দিলোঁ। ভিতৰলৈ সোমাই আহি মই চকী এখনত বহিলোঁ। হৃদয়খন ধপধপাই উঠিল। মনত এটাই চিন্তাই ঘূৰি ফুৰিছিল, মই এইমাত্ৰ কি কৰিলোঁ? মই কি দেখিলোঁ? তাইৰ তিতি থকা সৌন্দৰ্য, লাহে লাহে তাইৰ ডিঙি আৰু পিঠিৰ তললৈ বৈ অহা পানী টোপালবোৰ, তাইৰ মুখৰ নাৰ্ভাছ দ্বিধাগতা চাৱনিটো অবিস্মৰণীয় আছিল। কেইমিনিটমানৰ বাবে নিজকে কম্প'জ কৰিলোঁ। তাৰ পিছত বাহিৰলৈ খোজ কাঢ়িবলৈ ওলাই আহিলোঁ। শুদ্ধ বতাহ এটা ল'বলৈ। শীতল বতাহজাকে মোৰ শৰীৰত চুই গ'ল আৰু হৃদয়ত গোট খোৱা দ্বিধাৰ ডাৱৰবোৰ নোহোৱা হৈ গ'ল। ঘৰলৈ উভতি আহোঁতে মই বাতৰি কাকতখনলৈ হলঘৰত বহি আছিলোঁ। ঠিক তেতিয়াই তাই চাহ লৈ আহি পালেহি। একেটা দ্বিধাৰ এতিয়াও তাইৰ মুখত আছিল। মোক দেখা পাই তাই লগে লগে চকু নমাই চাহখিনি টেবুলত থৈ শান্তভাৱে পাকঘৰৰ ভিতৰলৈ সোমাই গ'ল। তাইৰ নিস্তব্ধ, নম্ৰ আৰু লাজ লগা আচৰণত এক অনন্য মনোমোহা আছিল। তাই কথা কোৱা নাছিল যদিও প্ৰতিটো চাৱনিয়ে মোৰ লগত কথা পাতিছিল। মই লাহে লাহে তাইৰ পিছে পিছে পাকঘৰলৈ সোমাই গ'লোঁ।
তাই চাহকাপ ধুই থিয় থৈ থাকিল। তাই চিকন ধুনীয়া পিঠিখন দেখি মোৰ মনত এটা ক্ষীণ সূক্ষ্ম আকৰ্ষণ ফলি উঠিল, যিটো মই দমন কৰিবলৈ চেষ্টা কৰিলোঁ। সেই মুহূৰ্তত মোৰ হৃদয়খন সঁচাকৈ লৰচৰ কৰিলে। মই তাই বহুত ওচৰলৈ গ'লোঁ আৰু খন্তেক সময়ৰ বাবে তাইৰ পিঠিত লাহে লাহে চুবলৈ বিবেচনা কৰিলোঁ। ঠিক তেতিয়া তাইক সাৱটি ধৰা হেঁপাহ অনুভৱ কৰিলোঁ। কিন্তু ঠিক তেতিয়াই মোৰ ফোনটো বাজি উঠিল। মই আতংকিত হৈ পিছুৱাই গ'লোঁ আৰু দীপালীয়ে ভয়ত মোৰ ফালে ঘূৰি গ'ল। চেতনা পোৱাৰ লগে লগে ফোনটো তুলি ল'লোঁ। মাৰ ফোন আছিল। মাৰ মাতটো দুৰ্বল হৈ পৰিছিল। মৃদুভাৱে ক'লে, মিত, মোক হস্পিটেলত ভৰ্তি কৰিছে। এই কথাবোৰে মোৰ ভৰিৰ তলৰ মাটিখিনি সৰি পৰিল। মোৰ মুখৰ মাত সৰি পৰিল। মোৰ মাতটো কঁপি উঠিল। এই কথা দেখি দীপালী মোৰ ওচৰলৈ দৌৰি আহি মৃদুভাৱে সুধিলে, কি হৈছে? মই খৰধৰকৈ উত্তৰ দিলোঁ, মাৰ অসুখ, মই লগে লগে যাব লাগিব। এক ছেকেণ্ডো পলম নকৰাকৈ তাই সুধিলে, মই তোমাৰ লগত যাব পাৰিমনে? সেই মুহূৰ্তত মোৰ হৃদয়খন তাইৰ সংগ লাগে। মই কোমলকৈ ক'লোঁ, আহা। আমি লগে লগে গাড়ীত উঠি গাঁৱলৈ ৰাওনা হ'লোঁ। 2 ঘণ্টা যাত্ৰাৰ অন্তত আমি চিকিৎসা পালোহি। মাৰ ৰক্তচাপ বাঢ়ি গৈছিল। তাই মূৰ ঘূৰোৱা যেন লাগিল। আমি সোমাওঁতে মাৰ চকু দুটা ডাঙৰ হৈ গ'ল। মুখত আচৰিত আৰু প্ৰশ্নবোধ স্পষ্টকৈ দেখা গৈছিল। কোনো ধাৰণা নাছিল যে দীপালী মোৰ ঘৰত আছে। এতিয়া তাই মোৰ লগত ইয়ালৈ গোটেই বাটটো আহিছিল। মাৰ চকুত প্ৰশ্ন চিন পাই শান্ত মাতেৰে ক'লোঁ, মা, প্ৰথমে শান্ত হোৱা। তোমাৰ স্বাস্থ্য গুৰুত্বপূৰ্ণ। বাকীখিনি পিছত ক'ম। ডাক্তৰ আহি ক'লে, এতিয়া সকলো ঠিকেই আছে, নিয়ন্ত্ৰণত আছে, ভয় কৰিব লগা একো হোৱা নাই। বিল পৰিশোধ কৰি আমি 4জনে, মা, দেউতা, দীপালী আৰু মই ঘৰলৈ উভতি আহিলোঁ। মা আৰু দেউতাৰ বাবে চাহ বনাই ডইনিং ৰুমত সোমালোঁ। মা সুস্থ হ'লেও বহিবলৈ আহিল। চকু দুটা অনবৰতে দীপালীৰ ফালে লৰচৰ কৰি যেন তাইক বুজিবলৈ চেষ্টা কৰি আছে। শেষত মায়ে সুধিলে, মিত ল'ৰা, এই কোন? মই শান্তভাৱে সকলো বুজাই দিলোঁ। দীপালী দুৰ্ঘটনা ভোগ কৰা, অন্যান্য শাহুৰ নিষ্ঠতা, তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া, তাইক অকলে এৰি দিয়া, আৰু মই তাইক কেনেকৈ ঘৰলৈ লৈ আহিলোঁ। মা আৰু দেউতাৰ মুখখন গভীৰ দুখ ঢৌ উঠিছিল। মায়ে সুধিল, এনে ছোৱালীৰ লগত জীৱনে কিয় ইমান অন্যায় কৰিছে? দুখীয়া ছোৱালীজনী নিশ্চয় কিমান সহ্য কৰিলে। সেইদিনাৰ পৰা দীপালী আমাৰ লগত গাঁৱৰ ঘৰত থাকিবলৈ ধৰিলে। মাক সময়মতে ঔষধ দিয়া, দেউতাক খাদ্য পৰিৱেশন কৰা, ৰন্ধা বঢ়া, ঘৰ চাফা কৰা। তাই কেতিয়াও এক মুহূৰ্তৰ বাবেও থিয় হৈ নাথাকিল। যেন তাই নতুন পৰিয়াল এটা পাই সম্পূৰ্ণ হৃদয়ৰ যত্ন লৈছে। মায়ে হাঁহি এটা মাৰি ক'লে, চোৱা মিত, দীপালী এজনী চমৎকাৰ ছোৱালী। তাই ইমান কাম কৰে, তাই ইমান যত্ন লয়। এনে ছোৱালীৰ সৈতে ঘৰলৈ যোৱা যিকোনো ব্যক্তিৰ ভাগ্য ভাল হ'ব। তাইক দেখি দেউতা তেতিয়াও আনন্দিত হৈছিল। তাইৰ সৰলতা, সেৱা মনোভাৱ, নিৰ্দোষিতা আৰু হৃদয়ৰ বিশুদ্ধতাই ঘৰখনত এক শান্ত নিস্তব্ধ পৰিৱেশ সৃষ্টি কৰিছিল। এসপ্তাহৰ ভিতৰতে দীপালী কেৱল মোকেই নহয়, মোৰ মা দেউতাকো জয় কৰিছিল আৰু তাই মোৰ হৃদয়খনো জয় কৰিছিল। গতিকে তাইৰ মৰম যত্ন, তাইৰ মিঠা হাঁহিটো, তাইৰ কোমলতা মই ইমানেই হেৰাই গৈছিলোঁ যে সেইটো মানি ল'বলৈ মোৰ অলপ সময় লাগিছিল। সপ্তাহটো শেষ হ'ল আৰু মা আৰু দেউতাক বিদায় দিবলৈ থিয় হ'লোঁ। মাৰ চকুৰে চকুলো ওলাই আহিল। মায়ে আমাক আশীৰ্বাদ দি দীপালী আৰু মোৰ ওপৰত হাত থৈ দিলে। মায়ে নিস্তব্ধ মাতেৰে ক'লে, যত্ন লোৱা দীপালী, মোৰ ল'ৰাটো, আৰু নিজৰো যত্ন লোৱা। মাৰ কথা শুনি দীপালীয়ে মৃদুৰ হাঁহি এটা মাৰিলে। সেই হাঁহিটো সন্মান, মৰম আৰু সামান্য জৰুৰীকালীন ৰং আছিল। আমি দুয়ো হাঁহিলোঁ আৰু আমাৰ হৃদয়খন লঘু হৈ পৰিল। চহৰলৈ উভতি আহি আমি গাড়ীৰ খিৰিকীৰে বাহিৰে সেউজীয়া ঠাইখনলৈ চাই থাকোঁতে বুজিলোঁ যে সপ্তাহটো আমাৰ মাজত গভীৰ কিবা এটা গঢ় লৈ উঠিছিল। অকথিত, গোপনে ইজনে সিজনৰ ফালে চকু ফুৰা, চকুৰ লগ হ'লে অজ্ঞাতে হাঁহি থকা, আৰু একেলগে বহি থাকোঁতে আমাৰ হৃদয়ত সামান্য ঢপঢপনি, আমাৰ সম্পৰ্ক উত্তেজনা প্ৰতিদিনে বাঢ়ি আহিছিল। সন্ধিয়া ঘৰলৈ উভতি আহি মায়ে আমাৰ বাবে প্ৰস্তুত কৰা খাদ্যখিনি গৰম কৰি খালোঁ। আমি খাই থাকোঁতে দীপালীয়ে মোক কিবা এটা ক'বলৈ চেষ্টা কৰা অনুভৱ কৰিলোঁ। তাইৰ চকু দুটা যেন কিবা এটা বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু শব্দবোৰ বিচাৰি নাপালে। ময়ো তাইৰ ফালে এবাৰ চকুৰ ঘূৰাই থাকিলোঁ। তাইৰ চকুৰে যেন সুধিলে, আমাৰ মাজত বিশেষ কিবা এটা হৈ আছে নেকি? কিন্তু আমাৰ দুয়োৰে একো কোৱা নাছিল। ৰাতি আহাৰ খোৱাৰ পিছত তাই ঘৰখন চাফা কৰি দিলে আৰু আমি নিজৰ ঘৰলৈ উভতি আহিলোঁ। আমি কোঠাটোত সোমালোঁ, কিন্তু সেই ৰাতি বিচনাত শুব পৰা লগে লগে মোৰ টোপনি হেৰাই গ'ল। দীপালীৰ সৰলতা, তাইৰ সৌন্দৰ্য, তাইৰ কষ্ট, তাইৰ চকুত সূক্ষ্ম দমন কৰা আবেগ,
তাইৰ প্ৰতিটো কৰ্ম মোৰ মনৰ সন্মুখত জিলিকি উঠিল। অজানিতে মোৰ চকুবোৰ তাইৰ কোঠাৰ ফালে লৰচৰ কৰিলে। দুৱাৰখন আধা খোলা আছিল। ভিতৰলৈ জুমি মাৰি চালো যে তাই বিচনাত পৰি আছে, কিন্তু তাই শুই থকা নাই। তাই চট আৰু ঘূৰি আছিল। চাদৰবোৰ স্থানতে হৈছিল। চকু দুটা বন্ধ কৰি আছিল, যেন জোৰকৈ টোপনি যাবলৈ চেষ্টা কৰিছিল। তাইৰ প্ৰতিটো গতিবিধিয়ে স্পষ্টকৈ ইংগিত দিছিল যে তাই অস্থিৰ আৰু চিন্তাত হেৰাই গৈছে। মোক দেখি তাই স্তম্ভিত হৈ পৰিল। তাইৰ চকু দুটা ডাঙৰ হৈ গ'ল, কিন্তু পিছ মুহূৰ্তত তাই শান্ত হৈ লাহে লাহে উঠি বহিল। তাইৰ ওচৰ পাওঁতে তাইৰ চকুত যি আছিল তেনেকুৱা একো দেখা নাছিলো। তাত আছিল মৰম, বেদনা, নিঃসংগতা, ঘাঁ। মোৰ ঘনিষ্ঠতাৰ বাবেই অকথিত কাতৰ অনুৰোধ। মোৰ হৃদয়খনে নিজকে ধৰি ৰাখিব পৰা নাছিল। আবেগৰ টানত হৃদয়ত মই তাইক আলফাই সাৱটি ধৰিলো। তাই নিমিষতে মোৰ লগত গলি গ'ল, যেন তাই বিচাৰি অহা নিৰাপত্তা, নিজৰ আৰু সমৰ্থন বিচাৰি পাইছে। আমি কেইমিনিটমান তেনেকৈ থিয় হৈ থাকিলো। সেই আলোচনাৰ দুটা ভগ্ন হৃদয়ৰ নতুন বিশ্বাস, উষ্ণতা বিচাৰি গ'লে। জীৱনৰ ভাগৰ লাহে লাহে ভাল হৈ আহিছিল। তাৰ পিছত তাই দুয়োখন সূক্ষ্ম হাত মোৰ হাতত থৈ লয়। মই তাইক মোৰ হাতত ধৰিলো। তাই চকুলৈ গভীৰতা চাই শান্তভাৱে কিন্তু আন্তৰিকতাৰে মই ক'লো, দীপালি, মই তোমাৰ প্ৰেমত পৰিছো। এই কথাবোৰ দীপালি চকুৰে আচৰিত টোপনি, সামান্য যন্ত্ৰণা আৰু আনন্দৰ ঢৌ এটা আনিলে। তাই উৎফুল্ল কঁপি উঠিল, যেন তাই কেতিয়াও কল্পনা কৰা নাছিল কোনোবাই তাইক ইমান সঁচাকৈ ভাল পাব পাৰে। তাই কিবা এটা ক'বলৈ ধৰিলে, কিন্তু মই নিজকে ৰখাব নোৱাৰিলো। মই তাইক গোলাপী, অলপ কঁপি থকা উদৰত কোমল, সাৱধান আৰু সন্মানজনক চুমা এটা দিলো। মাত্ৰ এই মুহূৰ্তলৈকে চলিল, কিন্তু সেই একক মুহূৰ্তটো যেন আমাৰ সমগ্ৰ পৃথিৱীখন সলনি কৰি পেলালে। এই চুমাটোত কোনো খৰখেদা নাছিল, কামনা নাছিল, কেৱল আবেগ আছিল। তাত আছিল প্ৰেম আৰু দুখন আঘাতপ্ৰাপ্ত হৃদয়ৰ অকথিত কথাৰ সময়। চুমা শেষ হোৱাৰ পিছত লগে লগে তাই মোৰ কোলাত টানকৈ চুমা খায়। গোটেই জীৱন বিচাৰি থকা নিৰাপত্তা আৰু নিজৰ বাস্তৱিকতা তাই বিচাৰি পাইছে। তাইৰ চকুৰ পৰা চকুলো ওলাই আহিল। সামান্য কঁপনি মাত্ৰে তাই ক'লে, তুমি মোৰ যত্ন লোৱা। তুমি নাথাকিলে মই কলৈ গলোহেঁতেন, কেনেকৈ বাচিলোহেঁতেন। মই মৃদুভাৱে ক'লো, তুমি মোৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিছা। তুমি মোক বহুত ভাল পোৱা, কিন্তু তোমাৰ মা দেউতা আমাৰ মৰমক মানি ল'বনে? মই তাইৰ ওচৰলৈ গৈ তাইৰ চকুলৈ চাই শান্ত আৰু দৃঢ় মাতেৰে ক'লো, দীপালি, মা আৰু দেউতাই ইতিমধ্যে তোমাক বহুত ভাল পায়। তেওঁলোকে তোমাক কেৱল বোৱাৰী হিচাপে নহয়, কন্যা হিচাপেও দত্তক লৈছে। আপুনি আপোনাৰ হৃদয় জিৰণি লওক। তাই মোৰ মাজত নিজৰ স্থান গঢ়ি তুলিছে। তাই মোৰ হাতখন জোৰেৰে ধৰিলে, শান্তভাৱে চকু দুটা মুদি মৃদু হাঁহি এটা মাৰিলে। সেই নিশাৰ পৰা আমাৰ প্ৰেম দিনক দিনে ফুলি উঠিল, বাঢ়ি আহিল আৰু গভীৰ হৈ আহিল। তাৰ পিছত ৩ মাহ আমাৰ জীৱনত ফুলৰ দৰে পাৰ হৈ গ'ল। ইজনে সিজনৰ লগত হাঁহি থকা, সাধাৰণ কামৰ সময়ত ইজনে সিজনৰ হাতত ধৰি থকা, চৌকাত চাহৰ ভাপৰ মাজেৰে লুকাই চুকলৈ চকু ফুৰা, ইজনে সিজনৰ বাবে ৰন্ধা। অফিচৰ ক্লান্তিৰ পিছত তাইৰ হাঁহিটোৱে যি আৰাম কঢ়িয়াই আনিছিল, আৰু তাইৰ মৰমীয়াল স্বভাৱটোৱে যেন মোৰ জীৱনটো পোহৰে ভৰাই তুলিছিল। ৩য় মাহত মা দেউতাৰ চহৰলৈ উভতি আহিল। আমি তিনিওজনে সন্মুখত বহিলো। মোৰ হৃদয়খনে ধপধপাই আছিল, যদিও মুখখন শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলো। আমাৰ প্ৰেমৰ কথা মা দেউতাক ক'লো। মাহঁতে ইজনে সিজনৰ ফালে চাই মৃদু হাঁহি এটা মাৰি ক'লে। লগে লগে মনত আনন্দ ভৰি পৰিল, কাৰণ মাহঁতৰ হৃদয়বোৰ ইতিমধ্যে তাইৰ লগত সংযোগ হৈ পৰিছিল, আৰু দীপলি মাহঁতৰ বহুত প্ৰিয় আৰু ঘনিষ্ঠ হৈ পৰিছিল। কিছুদিনৰ পিছত আমাৰ বিয়াখন বৰ আৰামেৰে হৈছিল। বন্ধু বান্ধৱী, আত্মীয় স্বজন, গাঁৱৰ মানুহ সকলোৱে আনন্দিত হৈ পৰিল। দীপালি যেতিয়া মোৰ সন্মুখত কন্যা হিচাপে আৱিৰ্ভাৱ হৈছিল, তেতিয়া তাইক ইমান ধুনীয়া দেখা গৈছিল যে মোৰ হৃদয়খন বাৰে বাৰে তাইৰ প্ৰতিটো ঢল পৰিছিল। বিয়াৰ পিছত আমি একেলগে হাঁহি ধেমালি কৰি জীৱনটো আৰম্ভ কৰিলো। কেইমাহমানৰ পাছত অতি আনন্দৰ মুহূৰ্তত এটাই আমাৰ হৃদয় ভৰি পৰিল। দীপালি গৰ্ভৱতী আছিল। মোৰ মা দেউতা আনন্দত উল্লাসিত হৈ পৰিল। ঘৰখন উত্তেজনা, হাঁহি আৰু উৎসৱমুখ জিলিকনি আৰু নতুন আশাৰ সুবাসেৰে ভৰি পৰিছিল। ঠিক সময়ত দীপালীয়ে জন্ম দিলে এটি ধুনীয়া চন্দ্ৰসদৃশ কন্যা। তাই চকুৰে মোৰ সপোনবোৰ ধৰি ৰাখিছিল, আৰু তাইৰ হাঁহিটো দীপালীৰ নিৰ্দোষিতাৰে জিলিকনি উঠিছিল। আজি আমি তিনিওজনে দীপালি আৰু আমাৰ সৰু দেৱদত্তৰ প্ৰেম, শান্তি আৰু প্ৰচুৰ সুখেৰে একেলগে বাস কৰোঁ। আমাৰ ছোৱালীজনী লাহে লাহে ডাঙৰ হৈ আহিছে, আৰু প্ৰতিটো নতুন শব্দ আৰু প্ৰতিটো নতুন হাঁহিৰ লগে লগে আমি জীৱনৰ এক
নতুন অৰ্থ বিচাৰি পাওঁ।